বহুত দিনৰ পৰা ভাবি আছিলোঁ যে অনিকিতাজ মেকঅভাৰত আহিম আৰু হাইড্ৰা ফেচিয়েল এটা কৰিম। কিয় স্কিনটো খুবেই বেয়া হৈ গৈছে, এজ হৈছেতো, সেইকাৰণে খুব স্কিনটো মানে ডাষ্টৰ কাৰণে অলপ পিগমেণ্টেশ্যনো হৈছে। চ' অনিতাই ক'লে যে হাইড্ৰা ফেচিয়েল 3টা কৰিলে আপুনি এটা ভাল ৰিজাল্ট পাব। তো আজি মই ফাৰ্ষ্ট ছিটিং এটা কৰিলোঁ আৰু সঁচাকৈ মোৰ খুব ভাল লাগিছে। খুব ক্লিন হৈছে ফেচটো, খুব ভাল লাগিছে, হেল্ডি স্কিন যেন লাগিছে। চ' মই বিচাৰোঁ কোনোবাই যদি হাইড্ৰা ফেচিয়েল কৰিব বিচাৰে আপোনালোকে অনিতা মেকঅভাৰত কণ্টেক্ট কৰিব, অনিতা পলক কণ্টেক্ট কৰিব। আৰু খুবেই এক্সপিৰিয়েঞ্চ হাত, খুব ধুনীয়াকৈ কৰে। চ' মই বিচাৰিছোঁ যে আপোনালোকে আহক আৰু ইয়াতে অনিতা মেকঅভাৰত আপোনালোকে হাইড্ৰা ফেচিয়েল কৰক আৰু যিমান স্কিনৰ প্ৰব্লেম আছে আপুনি চলিউশ্যনটো ইয়াত পাই যাব। সেইকাৰণে অনিতাক মই থেংক ইউ ক'লোঁ আৰু লগতে মোক খুব ধুনীয়া মাছ মাংস খোৱালে, খানাও খোৱালে, লাঞ্চটো ইয়াতে কৰিলোঁ। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি আৰু আজি ফাইনেলি অলপ ফ্ৰী হৈ আহিছোঁ। খুব ভাল লাগিল আজি নিজৰ ক্লিন ফেচ এটা আৰু 2টা ছিটিং আছে। ভাবিছোঁ আৰু অলপ ফ্ৰী হ'লে আকৌ আহিম। চ' থেংক ইউ অনিতা। Thank you so much, Bobby Dee, for coming. Love you lot.